সংস্কাৰী আৰু অহংকাৰী এই দুটা বিপৰীতাৰ্থক শব্দ আমি গীতাত পাওঁ। ভগৱান কৃষ্ণই কৈছে অহংকাৰী হৈছে দোষ, সংস্কাৰী হৈছে গুণ। গতিকে গুণত পূজা, দোষত দণ্ড। সংস্কাৰীসকলে আধ্যাত্মিকতা আৰু ভগৱানৰ ওপৰত ভৰসা কৰে। অহংকাৰীসকলে গাৰ বল, সৈন্যবল, ৰাজনীতি, কূটনীতি আদিত ভৰসা কৰে। দুৰ্যোধন অহংকাৰী আছিলে, অৰ্জুন সংস্কাৰী আছিলে। কুৰুক্ষেত্ৰ যুদ্ধৰ আগত দুয়োজনে ভগৱান কৃষ্ণৰ সহায় ভিক্ষা বিচাৰি গ'ল। ভগৱান কৃষ্ণই তেতিয়া কৈছিলে যে তোমালোকে এজনে মোক ল'ব পাৰা, নতুবা নাৰায়ণী সেনাক ল'ব পাৰা, এটাহে পাৰিবা। অৰ্জুনে তপৰাই লগে লগে ক'লে যে তোমাকহে লাগে প্ৰভু মোক। পাণ্ডৱৰ ফালে কৃষ্ণ থাকিল আৰু নাৰায়ণী সেনা পাই দুৰ্যোধন নথৈ আনন্দিত হ'ল। দুৰ্যোধনে ভাবিলে মইতো জিকিয়ে গ'লোঁ আৰু ইমানখিনি সৈন্য, বাহুবল, সেনা, যুদ্ধ, সমৰ কলা বস্তু পাইছোঁ, গতিকে মোৰ চিন্তা নাই। কিন্তু তাৰ ফল বিপৰীতহে হ'লগৈ। এতিয়া কথা হ'ল এই যে সংস্কাৰী, অহংকাৰী এই বস্তুবোৰ কেলেই ওলাল? প্ৰকৃতিৰ নিয়ম। প্ৰকৃতিত ভগৱানে সকলো বস্তু বনাই থৈ গৈছে, ভালৰ পৰা বেয়ালে। আৰু যিমানবিলাক আমি প্ৰকৃতিক পৰিঘটনা দেখোঁ, এইবোৰ সৃষ্ট হৈ থকা বস্তু, ভগৱানৰ সৃষ্ট। মানুহক জ্ঞান দিছে, গতিকে মানুহে জ্ঞানেৰে কোনটো ল'ব লাগে, কোনটো ল'ব নালাগে নিজৰ কথা। সত্ৰগুণীবিলাকে ভাল বস্তুবোৰ লয় আৰু তমগুণীবিলাকে বেয়া বস্তুবোৰ লয়। মানুহৰ ভিতৰতো দুটা ভাগ থাকে আৰু সেইটো থাকিবই। ভগৱান কৃষ্ণই কৈছে যে মই নিজে মোক নমনা মানুহো বহুত আছে, সেইটো তেওঁলোকৰ অজ্ঞানতা। গতিকে যেনেকৈ পৃথিৱীত শীত, তাপ, শত্ৰু মিত্ৰ, ভাল বেয়া, সুখ দুখ, দিন ৰাতি, পোৱা নোপোৱা, আপোনালোকে চাবচোন সকলো দ্বৈত কথা, বিপৰীতাৰ্থক অৰ্থ থাকিবই। প্ৰকৃতিৰ নিয়ম সেইটোকে কয়, ভগৱানৰ নিয়ম সেইটোকে কয়। গতিকে আমাৰ যিবিলাক মানুহ আধ্যাত্মিক ক্ষেত্ৰত জ্ঞানী, তেওঁলোকে সংস্কাৰী হয়, ভগৱানক ভাল পায়, আধ্যাত্মিকতাক ভাল পায়। আৰু যিসকল তমগুণী মানুহ হয়, তেওঁলোকে ভগৱানক বৰ ভৰসা কৰি নাথাকে। তেওঁলোকে নিজৰ গাৰ বল, বাহুবল, সৈন্যবল, কূটনীতি, ৰাজনীতি আদিতহে বিশ্বাস কৰে। কথা লাষ্টত এইটোৱে হয়গৈ, সংস্কাৰীসকলৰ জীৱনৰ ৰাস্তাটো সুখময় হয় আৰু অহংকাৰীসকলৰ জীৱনৰ ৰাস্তাটো ধ্বংসাত্মক হয়।